ইডিয়মছ আৰু ফ্ৰেজেছৰ এইটো হৈছে আমাৰ চতুৰ্থটো ক্লাছ আমি ইয়াৰ আগতে তিনিটা ক্লাছ কমপ্লিট কৰিলোঁ য'ত নেকি আমি 50টা ইডিয়মছ চাইছিলোঁ আজি আমি ইয়াত পুনৰ 10টা ইডিয়মছ চাম বেছি নাচাওঁ আজি 10টা ইডিয়ম চাম সময় খুবেই কম হৈছে বেলেগ এটা ক্লাছো কৰিব লাগে গতিকে খুব সোনকালে 10 মিনিটত আমি চেষ্টা কৰিম যাতে 10টা ইডিয়মছ আমি চাব পাৰোঁ আৰু খুব ইম্পৰ্টেণ্ট ইডিয়মছ কেইটা ঠিক আছে গতিকে দেৰি নকৰাকৈ আমি কুৱেশ্যন কেইটা চাই লওঁ প্ৰথম যিটো ইডিয়মছ সেইটো হৈছে এ হৰ্নেটছ নেষ্ট হৰ্নেটৰ বাহ বুলি কৈছে নেষ্ট হৰ্নেট মানে কি এই বৰলটোক হৰ্নেট বুলি কয় বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনাজাত আৰু এই বৰলটোৰ লগত ইডিয়ম এটা আছে জড়িত এ হৰ্নেট নেষ্ট বুলি কৈছে তাৰ মিনিংটো কি তাৰ মিনিংটো হৈছে কি এনেকুৱা এটা ডেঞ্জাৰাছ সিচুৱেশ্যন মানে তাৰ মিনিংটো কি এটা ডেঞ্জাৰাছ সিচুৱেশ্যন খুব বিপদজনক এটা সিচুৱেশ্যন ইয়াত যদি কেনেবাকৈ ভুলতে যদি চুই দিয়া হয় কি হ'ব এই সিচুৱেশ্যনটো কি হ'ব খুব ডেঞ্জাৰাছ হ'ব হয়নে গতিকে এটা বিপদজনক এটা সিচুৱেশ্যন হ'লে তাক কোৱা হয় এ হৰ্নেটছ নেষ্ট অপশ্যন এ বাকীকেইটা এ হাউচ বিল্ড আফটাৰ গ্ৰেট ডিফিকাল্টি সেইটো নহয় প্লেজেণ্ট সিচুৱেশ্যনটো নহয় ডিফিকাল্ট টাস্ক নহয় এই দুটাৰ মাজত কনফিউজ নহ'ব যে এটা ডেঞ্জাৰাছ সিচুৱেশ্যন এটা ডিফিকাল্ট টাস্ক নহয় ডেঞ্জাৰাছ সিচুৱেশ্যনটোৰ কথা কৈছে হে হৰ্নেটছ নেষ্ট মানে এই সিচুৱেশ্যনটো যি সিচুৱেশ্যনটো খুব ডেঞ্জাৰ সেইটোক কয় হৰ্নেটছ নেষ্ট অপশ্যন কোনটো আছিলে অপশ্যন এ ইন দি নিক অফ টাইম ইন দি নিক অফ টাইমৰ মিনিংটো কি ইন দি মিডল অফ থিংছ প্ৰথম অপশ্যন এ কৈছে ইন দি মিডল অফ থিংছ অপশ্যন বি এট দি লাষ্ট পচিবল মুমেণ্ট অপশ্যন চি মাচ ইন এডভান্স আৰু অপশ্যন ডি আফটাৰ দি ডেডলাইন ইন দি নিক অফ টাইম মানে হৈছে লাষ্ট পচিবল মুমেণ্টত একেবাৰে শেষ মুহূৰ্তত ইন দি ৰাইট টাইম বুলি ক'ব পাৰোঁ ইন দি নিক অফ টাইম মানে ইন দি ৰাইট টাইম ইন দি ৰাইট টাইম যেনেকৈ চিনেমাত বা মুভিত হয় নহয় যি এক্টৰ থাকে বা হিৰো থাকে হিৰ'ই বচাবলৈ একেবাৰে ৰাইট টাইমত আহি পায় নহয় যিমান অবষ্টেকল থাকিলেও যিমান বিপদ থাকিলেও একেবাৰে শেষত গৈ উপস্থিত হয় ভিলেনক মাৰিবলৈ আৰু হিৰইনক বচাবলৈ সেইটো হৈছে ইন দি নিক অফ টাইম অ'কে ইন দি নিক অফ টাইম মানে এট দি লাষ্ট পচিবল মুমেণ্ট বা ইন দি ৰাইট টাইম বুলি আমি ক'ব পাৰোঁ এট দি লাষ্ট পচিবল মুমেণ্ট একেবাৰে শেষ মুহূৰ্তত আৰু আহি পায় অপশ্যন কোনটো অপশ্যন বি ইনছ এণ্ড আউটছৰ মিনিংটো কি ইনছ মানেতো ইন মানে ভিতৰ আউট মানে বাহিৰ মানে ভিতৰে আৰু বাহিৰে একচুৱেল মিনিংটো কি একচুৱেল মিনিংটো হৈছে যদি কোনো এটা কথা ভিতৰো জানো বাহিৰো জানো মানে কি বা কোনো এটা বিষয়ৰ ওপৰত তাৰ ভিতৰত কি চলি আছে সেইটো জানো বাহিৰত কি চলি আছে সেইটো জানো কোনো এজন ব্যক্তিৰ কথা মনৰ ভিতৰত কি চলি আছে সেইটোও জানো মনৰ বাহিৰত কি চলি আছে সেইটোও জানো তাৰ মানে কি সকলোখিনিয়ে জানো মই মানে কমপ্লিট ডিটেইলছ জানো মই কি জানো কমপ্লিট ডিটেইলছ ইনছ এণ্ড আউটছৰ মিনিংটোৱে হৈছে এইটো কমপ্লিট ডিটেইলছ কোনো এটা বিষয়ৰ যদি আমি সম্পূৰ্ণ তথ্য জানো তাক কোৱা হয় ইনছ এণ্ড আউটছ কমপ্লিট ডিটেইলছ অপশ্যন ডি এক্সাম্পল হিচাপে ইয়াত এটা এক্সাম্পল আছে ইনছ এণ্ড আউটছ লৈ আই ন' হাউ টু ইউজ কম্পিউটাৰ কেনেকৈ ইউজ কৰিব লাগে মই জানো বাট আই ডোণ্ট ৰিয়েলি আণ্ডাৰষ্টেণ্ড দি ইনছ এণ্ড আউটছ অফ হাউ দে ৱৰ্ক কিন্তু কেনেকৈ কাম কৰে ইয়াৰ বিষয়ে কমপ্লিট ডিটেইলছ মই নাজানো গতিকে ইনছ এণ্ড আউটছৰ মিনিংটোৱে হৈছে কমপ্লিট ডিটেইলছ সম্পূৰ্ণ মানে তথ্য ইনছ এণ্ড আউটছ অপশ্যন ডি কিথ এণ্ড কিনটো খুব আহে কমন আৰু তাৰ মিনিংটো হৈছে ৰিলেটিভ ইমান আৰু এইটো এক্সপ্লেইন কৰিবলৈ প্ৰয়োজন নাই আত্মীয় স্বজন যিমান আছে তাক কোৱা হয় কিথ এণ্ড কিন ৰিলেটিভছ অ'কে ৰিলেটিভছ কিডছ নহয় টিচাৰ্ছ এণ্ড মেণ্টৰ্ছ নহয় এনিমিছ নহয় ৰিলেটিভছ কিথ এণ্ড কিনৰ মিনিং হৈছে ৰিলেটিভছ ইন ব্লেক এণ্ড হোৱাইট এগেইন খুব কমন এটা ইডিয়ম হয় ইন ব্লেক এণ্ড হোৱাইটৰ মিনিংটো হৈছে ইন ৰাইটিং লিখিতভাৱে কিবা এটা দিয়াটোকে কোৱা হয় ইন ব্লেক এণ্ড হোৱাইট অ'কে আমি যেনেকৈ কোনো অফিচত যদি আমি এপ্লিকেশ্যনো এখন দিওঁ বেংকত গ'লে যদি এপ্লিকেশ্যন এখন দিওঁ লিখিত ৰূপে দিওঁ এই লিখিত ৰূপে দিয়াটোকে কোৱা হয় ইন ব্লেক এণ্ড হোৱাইট মৌখিকভাৱে ক'লেতো নহয় তেওঁলোকে তেতিয়া কি কয় লিখিত দিয়ক বা লিখি দিয়ক এই লিখি দিয়কটোকে কোৱা হয় ইন ব্লেক এণ্ড হোৱাইট অ'কে ইন ব্লেক এণ্ড হোৱাইট মানে ইন ৰাইটিং ইন ক্লিয়াৰ ৱৰ্ডছ নহয় কণ্ট্ৰাষ্ট নহয় টু কালাৰ নহয় ইয়াত ব্লেক এণ্ড হোৱাইট দুটা ৰঙৰ কথা কৈছে কিন্তু টু কালাৰ নহয় কি হ'ব তাৰ মিনিংটো ইন ৰাইটিং লিখিতভাৱে অপশ্যন ডি টু স্মেল এ ৰেট
টু স্মাইল এ ৰাইটৰ মিনিংটো হৈছে বিপদ হ'ব বুলি কোনো সাসপেক্ট কৰা বুলি ক'ব পাৰো কোনো বিপদ হ'ব সেইটোৰ সাসপেক্ট কৰা টু সাসপেক্ট ফাউল ডিলিংছ অপশন এ টু সাসপেক্ট ফাউল ডিলিংছ ইন ভেগৰ মিনিংটো কি ইন ভেগৰ মিনিংটো হৈছে প্ৰচলিত আমি অসমীয়াত যদি ক'বলৈ বিচাৰো তাৰ শব্দটো প্ৰচলিত ঠিক আছে মানে ইন প্ৰেক্টিস ক'ব পাৰো ইন প্ৰেক্টিস তাৰ পিছত এটো প্ৰেক্টিস কৰিলো ইন ভেগৰ মিনিংটো কি ইন প্ৰেক্টিস বা আমি ক'ব পাৰো ইন ফোর্স ক'ব পাৰো ইন ফোর্স ওকে বা ভ্যালিড বুলিও ক'ব পাৰো বা এক্টিভ বুলিও ক'ব পাৰো বৰ্তমান এক্টিভ হৈ আছে ভ্যালিড হৈ আছে প্ৰচলিত হৈ আছে প্ৰেক্টিসত আছে হেতু কোনটো হ'ব নেভাৰ ইউজড নহব ভেগুৱেলি ইউজড নহব আউট অফ ইউজ নহব ইন ফ্যাশন এটো ইন ফ্যাশনো ক'ব পাৰো ক্ৰাই ফৰ দি মুন চন্দ্ৰৰ কাৰণে জুনৰ কাৰণে কন্দা ক্ৰাই ফৰ দি মুন জুনৰ কাৰণে কন্দা মানে জুনৰ কাৰণে কন্দা মানে কি কোনো এটা মানে ইম্পসিবল কিবা এটা আশা কৰা কিবা এটা বস্তু যেটো কেতিয়াও সম্ভৱ নহয় ইম্পসিবল কিবা এটা বস্তুৰ কাৰণে আমি উইশ কৰা ডিজায়াৰ আমি ৰখা যেটো নেকি অপশন এ টু উইশ ফৰ সামথিং ইম্পসিবল যেটো কেতিয়াও পসিবল নহয় হেতুৰ কাৰণে জুনৰ কাৰণে কান্দি লাভ আছে জানো কোনোবা জুন আনি দিব পাৰিব জানো এটা পসিবল নহয় গতিকে ইম্পসিবল যদি কিবা টাস্ক ইম্পসিবল যদি কিবা আমি ডিজায়াৰ ৰাখো কিবা যদি আমি উইশ কৰো হোপ কৰো হেতুকে কোৱা হয় ক্ৰাই ফৰ দি মুন লিভ নো ষ্টোন আনটাৰ্নড মানে সকলো ধৰণৰ এফৰ্ট লগোৱা মানে কোনো এফৰ্টৰ বাকি নৰখা এটা পাইছিলো আমি হাৰ্ট এণ্ড সোল মনে প্ৰাণে চেষ্টা কৰা মানে যিমান এফৰ্ট দিব পাৰো সেই এফৰ্টটো আমি দিয়াটোকে হৈছে হাৰ্ট এণ্ড সোল ঠিক সেইদৰে লিভ নো ষ্টোন আনটাৰ্নডৰ মিনিংও প্ৰায় সিমিলাৰে হয় ঠিক আছে সিমিলাৰ মানে যিমান এফৰ্ট আছে সিমান এফৰ্ট দিয়া মেক অল এফৰ্ট অপশন সি মেক অল এফৰ্ট অপশন সি যিমান এফৰ্ট আছে সিমান এফৰ্ট দিয়াটোৱে হৈছে লিভ নো ষ্টোন আনটাৰ্নড ওকে অপশন সি এ ৰেড লেটাৰ ডেৰ মিনিংটো কি আমি যদি ক্যালেন্ডাৰত চাও এনেকৈ ৰঙা লিখা থাকে হয় নাই ৰঙা কেতিয়া লিখা থাকে দেওবাৰত লিখা থাকে আৰু দেওবাৰৰ হলনে কেতিয়া লিখা থাকে যেনেকৈ ইয়াত 28 তাৰিখ দিয়া আছে তাৰ পিছত ইয়াত কেতিয়াবা আকৌ ইয়াত 25 তাৰিখ দিয়া আছে দেওবাৰ নহয় এইবিলাক সাইডৰ বিলাক হয়তো দেওবাৰ নহয় জানো ৰেড দিয়া আছে স্পেশাল ডে বিলাকত দিয়া থাকে নহয় জানো কোনো স্পেশাল ডে বন্ধৰ দিন আসলে কোনবিলাক হয় স্পেশাল ডে বিলাকতে তো বন্ধ থাকে কাৰোবাৰ হয়তো জন্মৰ দিন হ'ব পাৰে কাৰোবাৰ হয়তো মৃত্যুৰ দিন হ'ব পাৰে কাৰোবাৰ কৰবাত আকৌ ফেষ্টিভেল হ'ব পাৰে স্পেশাল ডে হয় গতিকে এ ৰেড লেটাৰ ডে মানে হৈছে স্পেশাল ডে এ ভেৰি স্পেশাল ডে ওকে অপশন এ ফ্ৰাইটফুল নহয় ভেৰি কোল্ড নহয় ভেৰি হট নহয় কি ভেৰি স্পেশাল ডে ৰেড লেটাৰ ডে ওকে এনেকৈ ক্যালেন্ডাৰৰ লগত আমি লিংক কৰিব পাৰো ক্যালেন্ডাৰত ৰেড লেটাৰ কেতিয়া থাকে স্পেশাল ডে বিলাকত থাকে গতিকে ভেৰি স্পেশাল ডে অপশন এ ৰিমাৰ্কেবল ডে বুলি আছে একে কথা উইথ ফ্লাইং কালাৰ্স মানে কি টু বি ভেৰি সাকসেসফুল এ লট অফ ডিফিকাল্টি এ কালাৰফুল বাৰ্ড টু লাৰ্ণ টু ফ্লাই তো নহব এইটো ইডিয়ম যেটো হয় হেতুৰ লগত ৰিলেটেড নহয় এ কালাৰফুল বাৰ্ডো নহয় এ লট অফ ডিফিকাল্টি হ'ব নে টু বি ভেৰি সাকসেসফুল উইথ ফ্লাইং কালাৰ্স মানে সাকসেসফুলি মানে ঠিক আছে উইথ কি কয় উইথ ফ্লাইং কালাৰ্স মানে কি উইথ ফ্লাইং কালাৰ্স মানে সাকসেসফুল ওকে বা আমি গৌৰৱেৰে ক'ব পাৰো হুনাম কৰি বা ভিক্টোৰিয়াছ বুলি ক'ব পাৰো ঠিক আছে ভিক্টোৰিয়াছ বা টু বি ভেৰি সাকসেসফুল বুলি ক'ব পাৰো ভেৰি সাকসেসফুল যেনেকৈ আমি এক্সাম্পল হিচাপে এনেকৈ ক'ব পাৰো এইটো কি আছিলে ভেৰি সাকসেসফুল নহয় জানো ভেৰি সাকসেসফুল এক্সাম্পল হিচাপে আমি ক'ব পাৰো যেনেকৈ পৰীক্ষাত এক্সাম্পল হিচাপে পৰীক্ষাত যদি কোনোবা ভাল পজিশন লৈ পাস কৰে তেতিয়া আমি কওঁ যে উইথ ফ্লাইং কালাৰ্স অৰ্থাৎ গৌৰৱেৰে বা সুনাম কৰিছে মানুহ ভিক্টৰী হৈছে নাম মানে উজ্বলিছে এইবিলাক অৰ্থত উইথ ফ্লাইং কালাৰ্স বুলি ক'ব পাৰো টু বি ভেৰি সাকসেসফুল অপশন এ আজি 10টা কোৱেশ্চন আছিলে আমি 10টাই ৰাখিছিলো যেহেতু আগতেও কৈছো সময়ৰ অলপ নাটনি আছে ঠিক আছে গতিকে পৰৱৰ্তী পৰ্যায়ত আৰু ইডিয়মছ লৈ আহিম আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে হেতু এটা কমেন্ট কৰি দিব আৰু
কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্টত জনাই দিব ঠিক আছে যদি পিডিএফটো লাগে পিডিএফৰ কাৰণে RGT_Exam এইটো চেনেল ফলো কৰি তাত গৈ পিনে আপোনালোকে পিডিএফটো লৈ ল'ব পাৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থব কাৰণ পৰৱৰ্তী ভিডিঅ'বিলাক আপলোড দিলে যাতে নটিফিকেশ্যন পায় তাৰ কাৰণে জৰুৰী